নগাঁৱৰ পুৰণিগুদাম অগ্ৰণী অনুষ্ঠান নামপানী গাঁও সামাজিক শিক্ষা কেন্দ্ৰ আৰু পুথিভঁৰালৰ সৌজন্যত ৭৫টা বছৰ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বাৰ্ষিক অধিৱেশন। নৱ প্ৰজন্মৰ মাজত গ্ৰাম্য পুথিভঁৰাল আন্দোলনৰ উদ্দেশ্যে গ্ৰাম্য পুথিভঁৰালসমূহত গ্ৰন্থ পঢ়াৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে নামপানী গাঁও সামাজিক শিক্ষা কেন্দ্ৰ আৰু পুথিভঁৰালৰ বিষয়ববীয়াসকলে। আগত বৰ্ষৰ পৰা অগ্ৰণী অনুষ্ঠানটোৱে কণ কণ শিশুসকলৰ লগতে অন্যান্য যুৱক যুৱতীসকলৰ বাবে আৰম্ভ কৰিব কিতাপ পঢ়াৰ আন্দোলন। কিতাপ পঢ়াৰ আন্দোলনৰ যোগিতা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে আধুনিকতাৰ ধামখুমীয়াত হেঁপাহ যোৱা কিতাপ পঢ়াৰ আন্দোলনৰ যোগেদি নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে আধুনিকতাৰ ধামখুমীয়াত হেৰাই যোৱা বহু বিষয়ৰ ওপৰত শিক্ষা পোৱাৰ লগতে গ্ৰাম্য সমাজ গ্ৰাম্য পুথিভঁৰালৰ আন্দোলনৰ সৃষ্টি কৰিব পাৰিব বুলি আশাবাদী এতিয়া সামাজিক শিক্ষা কেন্দ্ৰ আৰু পুথিভঁৰালৰ বিষয়ববীয়াসকল। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বাৰ্ষিক অধিৱেশন অনুষ্ঠান আৰু এই অনুষ্ঠানত উপস্থিত থাকে পুৰণি গুদামৰ বটবৃক্ষ স্বৰূপ যুগলচন্দ্ৰ দেৱগোস্বামী, জ্যেষ্ঠ সাংবাদিক ফণীন্দ্ৰ নাথ গায়ন, অৱসৰপ্ৰাপ্ত শিক্ষক পুলিন হাজৰিকা, অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰবৰুৱাকে ধৰি পুৰণি গুদাম অঞ্চলৰ কেইবাটাও সামাজিক অনুষ্ঠানৰ বিষয়ববীয়াসকল। শিক্ষা কেন্দ্ৰৰ পুথিভঁৰালৰ ইতিহাসত এটা বহু উল্লেখযোগ্য দিন, কাৰণ ৭৫ বছৰ ভৰি দিলে অনুষ্ঠানটোৱে। আমি লিখিছোঁ, এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, কিন্তু চৰকাৰী ফালে আমি দান অনুদান পোৱা নাই। এই ৰাইজে মাহ বান্ধি থিয় হ'লে সকলো কাম কৰিব পাৰে। ৰাইজৰ একদিন চেষ্টা প্ৰচেষ্টাত আমি দুদিনীয়া কাৰ্যসূচী এই অধিৱেশনবোৰ পাতিছোঁ। আজি মুকলি সভা জনগণক মাতিছোঁ, আহিছে আমাৰ মানে MLA বা সকলোকে আদি কৰি যিবিলাক মাতিছোঁ শিক্ষাবিদ শিক্ষক সকলোৱে আহিছে, একেলগে ধন্যবাদ দিছোঁ। গ্ৰামাঞ্চলৰ এটা অনুষ্ঠান, এনেকুৱা অনুষ্ঠানটো পোহৰলৈ নিব লাগে। আমাৰো প্ৰয়াস এইটোৱে হৈ আহিছে যে আমাৰ গ্ৰামাঞ্চলত কি মানিমুকুতা আছে সেইটো ৰাইজে বুজি যাওক। গতিকে আপোনালোকৰ প্ৰচেষ্টাত আমাৰ অনুষ্ঠানটো অকণমান পোহৰলৈ যাওক। আপোনালোকে 1903 চনৰ 2 অক্টোবৰ গান্ধী জয়ন্তীত হৈছিল। তেতিয়া আমাৰ ককাহঁত সেইবিলাক তেওঁলোকে নিৰক্ষৰ, কিন্তু মন কৰিবলগীয়া কথা তেওঁলোক নিৰক্ষৰ, কিন্তু শিক্ষা বিস্তাৰৰ কাৰণে তেওঁলোকে যিটো স্বীকাৰ কৰিলে সেইটো আমি আমাৰ প্ৰস্তাৱত আমি নাম উল্লেখ কৰিছোঁ। আমি সকলোৱে পাতি থোৱা ঘৰটোহে অকণমান আহল বহল কৰিছোঁ, কিন্তু মূলতঃ যিখিনি গোটাটো পুতিলে সেইখন অকণ স্বনামধন্য কৰোঁ। আমি তেওঁলোকক কোনদিন পাহৰিব নোৱাৰোঁ, আমি কৃতজ্ঞতাৰে কৰিম আৰু কৰি থাকিম। আজিকালি দেখিবলৈ পোৱা গৈছে যে গাঁৱৰ ঘৰত যিখিনি পুথিভঁৰাল পূৰ্বতে আছিলে সেই পুথিভঁৰালসমূহ আজিৰ দিনত নোহোৱা হৈ গ'ল, বা কিতাপ সেই পুথিভঁৰালত কিতাপো আজিকালি নাথাকে। সেই সন্দৰ্ভত আপুনি কি দিব গ্ৰাম্যাঞ্চলৰ? গ্ৰাম্যাঞ্চলৰ এইটো কথা হৈছে, কিন্তু এই মানুহবিলাকৰ মানসিকতা আধুনিকতাৰ নামত কিছু আমাৰ যে এইটো চৰ্চা হৈছে, ফণীগান বা পুলিন হাজৰিকা এই বিষয়ে কৈছে যে আমি মানে আধুনিকতাৰ নামত আমি অতীতটো পাহৰি গৈছোঁ। অতীত পাহৰি গ'লে থেৰু ছিঙিলে জাতীয় ধ্বংসহে হয়, কিন্তু আমি থেৰু ছিঙিবলৈ বিচৰা নাই। আমি ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি বাৰ্ষিক অধিৱেশন আমি পাতোঁ, কেতিয়াবা জাকজমকৈ কেতিয়াবা সাধাৰণকৈ ভাবোঁ, কিন্তু আমি ধাৰাবাহিকতা আমি সুন্দৰভাৱে চেষ্টা কৰিছোঁ। আৰু আমাৰ ৰাইজসকল এইখন আমাৰ সৰু গাঁও যে, সেইকাৰণে আমাৰ সমিল মিলে আমি চলিবলৈ সুবিধা পাওঁ। বৰ বিশেষ হ'লে দিগদাৰ, কিন্তু আমাৰ খুব কোঅপাৰেটিভ চিষ্টেম এটা আছে, সকলোৱে ধনে জনে সহায় কৰে দেই। আমাৰ বিলাসিতা নাই, কিন্তু আমাৰ